কৰিবই পাৰিব যদিহে আপোনাৰ সেই ধৈৰ্যটো আছে যে ইয়েছ মই এৰি নিদিওঁ মই লাগি থাকিম কনসিস্টেন্টলি মই কাম কৰি থাকিম মাই ডিয়াৰ ফ্ৰেন্ডস এই চিন্তাধাৰাটো আমাৰ সদায় থকা দৰকাৰ নেক্সট the important thing in life is to have a great aim and the determination to attain it কিমান ধুনীয়া এটা সেন্টেন্স লিখিছে জন ওয়ালফৰ্ড ভন গইথে এটা কথা লিখিছে যে আমাৰ জীৱনত এটা সুন্দৰ লক্ষ্য থকা দৰকাৰ আৰু সেই লক্ষ্যটো পোৱাৰ কাৰণে আমাৰ কি সদায় কি থকা দৰকাৰ এটা ডিটাৰমিনেশন এটা সাংঘাতিক ধৰণৰ মানসিকতা থকা দৰকাৰ যে মই কৰিবই লাগিব মই এটো এচিভ কৰিবই লাগিব তেতিয়াহে আমি আমাৰ জীৱনত সফলতা অৰ্জন কৰিব পাৰিম মাই ডিয়াৰ ফ্ৰেন্ডস আমি আমাৰ জীৱনত আমি প্ৰতিটো দিনতে প্ৰতিটো কনসেপ্ট প্ৰতিটো মাহিকতা আমি কওঁ যে আপুনি এটা এইম লওক আপোনাৰ এটা লক্ষ্য থকা দৰকাৰ এই মাহত আপুনি কিমান বিজনেস কৰিব এই মাহত আপোনাৰ কি টাৰ্গেট এই মাহত আপুনি কেইজন ব্যক্তিক জইনিং কৰাব আৰু আমাৰ লক্ষ্য এটাই মই আৰু মোৰ দুজন ফৰ্মুলা সো মাই ডিয়াৰ ফ্ৰেন্ডস এই লক্ষ্যটো লৈ যদি আপুনি কাম কৰে নিশ্চয় আপুনি সফলতা অৰ্জন কৰিব পাৰিব আৰু সেই পুৰতে ফুল মিলাই টনি ৰবিনছে এটা কথা কৈছে সেটিং গোলস ইজ দ্য ফাৰ্স্ট স্টেপ ইন টাৰ্নিং দ্য ইনভিজিবল ইনটু দ্য ভিজিবল আপোনাৰ লক্ষ্য যদি আপুনি লিখা নাই তেতিয়া হলে ইনভিজিবল টু ইনভিজিবলে হৈ থাকে আৰু আপুনি ইনভিজিবল টু অৰ্থাৎ অদৃশ্যমান বস্তুক যদি আপুনি দৃশ্যমান কৰিব বিচাৰে তেতিয়ালে আপুনি কি কৰিব লাগিব আপুনি গোল সেট কৰিবই লাগিব সো থ্যাংক ইউ ভেৰি মাচ আপোনালোক আছেনে বাৰু মোৰ লগত Yes, sir. audible now Audible, sir. আছে না thank you very much thank you কেনে লাগিছে তেলকে how do you feel আপোনালোকৰ আৱাজ বিলাক আহা নাই ভাল লাগিছে নে Yes, sir. ভাল লাগিছে Yes. okay thank you তো আমি আগবাঢ়িছো আৰু এটা স্লাইডলৈকে মোৰ স্লাইড বিলাকটো আহি আছে নহয় জানো next is inspiration comes from within yourself one has to be positive when you are positive good things happen deep Brian Tracy আৰু এটা সেন্টেন্স লিখিছে inspiration comes from within yourself আপোনাৰ ইনস্পিৰেশন মোটিভেশন উদ্যম সাহস একাগ্ৰতা এইবিলাক আপোনাৰ নিজৰ মাজৰ পৰাই আহে আৰু সেইটো তেতিয়াহে আহিব যদি আপুনি পজিটিভ আৰু যদি আপুনি পজিটিভ তেতিয়ালে আপোনাৰ লগত সদায় ভাল কাম হ'বই ভাল ঘটনা আপোনাৰ হ'বই হ'ব আৰু সেই কাৰণে আমি চাৰিটা সেন্টেন্স ৰাতিপুৱা উঠিয়ে ক'বলৈ আপোনালোকক কওঁ টুডে ইজ গ্ৰেট ডে টুডে ইজ মাই ডে I am the best. I am the winner. আৰু এই চাৰিটা সেন্টেন্সে আপোনাক কি কৰিব জানে আপোনাক ইনস্পিৰেশন দিব আপুনি পজিটিভ হৈ থাকিব আৰু পজিটিভ হৈ থাকিলে আপুনি দেখিব আপোনাৰ জীৱনত আপোনাৰ দিনটোৰ ভিতৰত কিবা এটা ভাল এনেকুৱা ঘটনা আপোনাৰ ক্ষেত্ৰত ঘটিছে This is our slogan my dear friends আৰু এই স্লোগানটোৱে মোৰ জীৱনটোক সঁচাকৈ পৰিৱৰ্তন কৰিছে Today is great day. Today is my day. I am the best. I am the winner. এই চাৰিটা সেন্টেন্স আপুনি ৰাতিপুৱা উঠিয়ে আপুনি নিজক ক'ব আপোনাৰ পৰিয়ালটোতো আপুনি চাব বহুত ভাল পজিটিভিটি আহিছে আৰু লগতে আপোনাৰ এন্টায়াৰ টিমতো আপোনাৰ এইটো স্লোগান আপুনি স্প্ৰেড কৰক যে yes today is my great today is great day কাৰণ আজি মই পৃথিৱীখন দেখা পাইছো মাই ডিয়াৰ ফ্ৰেন্ডস বহুত এনেকুৱা ব্যক্তি এই পৃথিৱীখন এৰি গুচি গৈছে টুডে ইজ মাই ডে আজি মোৰ দিন মই কিবা এটা কৰিব পাৰিমে কাৰণ মোৰ হাতত 24 ঘণ্টা সময় আছে আই এম দ্য বেষ্ট আৰু মই এজন ভাল ব্যক্তি মোৰ জৰিয়তে এইটো সম্ভৱ এণ্ড আই এম দ্য উইনাৰ মই বিজয়ী হমেই মই এজন উইনাৰ হয় মই এজন সাকসেসফুল ব্যক্তি
এই চাৰিটা সেন্টেন্স আপুনি সদায় ক'ব, দেখিবা আপুনি পজিটিভ থিংস হৈছে আৰু পজিটিভ থিংয়ে আপোনাৰ লাইফটো টোটালি চেঞ্জ কৰিছে মাই ডিয়াৰ ফ্ৰেণ্ডছ। So next, last but not the least, আৰু এটা সেন্টেন্স আছে, এটো মই ক'ব বিচাৰিছো, success is a journey, not a destination. My dear friends, জীৱনত up till your death আপোনাৰ সফলতা আহিয়ে থাকিব, আৰু সেইকাৰণে ইয়াত এটা সেন্টেন্স লিখা গৈছে, success is a journey, not a destination. আপোনালোক একোটা পজিশন পাব পাৰে, আপোনালোক এনেকুৱা বহুত ব্যক্তি আছে যেনে চন্দন বৰ্মন আছে কাৰ ৰিচিভাৰ, হয়তো এনেকুৱা ব্যক্তি আছে নুৰ আলম স্যাৰ ব্ৰঞ্জ লায়ন, মহিৰুদ্দিন স্যাৰ 8 ষ্টাৰ। ইট ইজ ইউৰ সাকসেস, আপুনি এটা ৰ্যাঙ্ক এচিভ কৰিছে, আপুনি এটা পজিশন পাইছে, আপোনাৰ কিবা এচিভমেন্ট হৈছে, বাট it is not your end, my dear friends. You have to go forward one more, you have to go forward once again, you have to go forward once more again. আর সেই কারণে ইমান ধুনীয়া এটা সেন্টেন্স লিখিছে, সদায় মনত ৰখা দৰকাৰ, সাকসেস ইজ এ জাৰ্নি, নট এ ডেষ্টিনেশ্যন। ই আপোনাৰ শেষ নহয়, ই আপোনাৰ যাত্ৰা। গতিকে এই সাকসেসৰ ক্ষেত্ৰত আপুনি কি কৰিব লাগিব, সফলতা অৰ্জন কৰিব লাগিলে বহুত কিবা কিবি লাগিব মাই ডিয়াৰ ফ্ৰেণ্ডছ। এই স্লাইডটো আপোনালোকে ভালদৰে চাব, কিমান ধুনীয়া এটা সেন্টেন্স লিখিছে। সাকসেস হ'ব লাগিলে আপোনাৰ কি লাগিব, ডিসিপ্লিন লাগিব। আপোনাৰ ডিসিপ্লিন সদায় থকা দৰকাৰ। আপুনি আজিৰ দিনটোৰ ভিতৰত কি কৰিছে সেটা আপুনি নিজকে পৰ্যালোচনা কৰা দৰকাৰ। লেট নাইটস, আপুনি ৰাতিলৈকে আপুনি থাকিব লাগিব, অৰ্থাৎ আপুনি কামখিনি শেষ কৰিহে আপুনি ক'ব পাৰিব। সফলতা অৰ্জন কৰিব যাওঁতে আপুনি ৰিজেকশন পাবই পাব মাই ডিয়াৰ ফ্ৰেণ্ডছ। পৃথিৱীত এনেকুৱা কোনো নেটৱৰ্কাৰ নাই যি নেটৱৰ্কাৰে কোনো ধৰণৰ ৰিজেকশন নোপোৱাকৈ তেওঁ সাকসেস পাইছে। যিমান ষ্ট্ৰং ৰিজেকশন আপুনি পাব সিমান আপুনি ষ্ট্ৰং সাকসেসফুল হ'ব পাৰিব। আপুনি ৰিজেকশনস কিমান পাইছে আপুনি নিজক সোধক। যদি আপুনি 8 ষ্টাৰ, আপুনি 7 ষ্টাৰতকৈ বেছি ৰিজেকশন এচিভ কৰিছে কাৰণে আপুনি 8 ষ্টাৰ হ'ব পাৰিছে মাই ডিয়াৰ ফ্ৰেণ্ডছ। যদি আপুনি ব্ৰঞ্জ লায়ন 8 ষ্টাৰতকৈ বেছি ৰিজেকশন আপুনি পাইছে কাৰণে আপুনি ব্ৰঞ্জ লায়ন হ'ব পাৰিছে। যদি আপুনি ষ্টাৰ গোল্ড লায়ন, তেতিয়া আপোনাৰ এন্টায়াৰ টিমত যিমান ৰিজেকশন পাইছে তাতকৈ বেছি ৰিজেকশন আপুনি পোৱা কাৰণে আপুনি কি কৰিব পাৰিছে, সাকসেস হ'ব পাৰিছে মাই ডিয়াৰ ফ্ৰেণ্ডছ। সো পৃথিৱীত যিমান ষ্ট্ৰং আপুনি সাকসেসফুল পাৰসন সিমান বেছি আপোনাৰ কি আছে, ৰিজেকশনস আছে, স্পেশালি ইন নেটৱৰ্কিং বিজনেস। নেক্সট ওয়ান ইজ হার্ড ওয়ার্ক। উইদাউট এনি হার্ড ওয়ার্ক, পৰিশ্ৰম অবিহনে আপুনি জীৱনত কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ। ইংৰাজীত এটা সেন্টেন্স আছে, ৰোম ইজ নট বিল্ট ইন এ ডে। ইমান ধুনীয়া পৃথিৱীৰ আটাইতকৈ মনোৰম চহৰ ৰোম, সেই ৰোমখনকো একদিনতে বনোৱা নাই মাই ডিয়াৰ ফ্ৰেণ্ডছ। তাৰ কাৰণেও কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। আজি আমি পৃথিৱীখন দেখিছো মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমাৰ মায়ে 10 মাহ 10 দিন আমাক পেটত ৰাখিহে জন্ম দিব পাৰিছে, আৰু সেই হাৰ্ডৱৰ্কৰ ফলে তেওঁ এটা কি পাইছে, সন্তান পাইছে। যেতিয়া সন্তানটো নিজৰ কোলা বুকুচালৈকে আহে তেতিয়া তেওঁৰ মনত হাঁহি বিৰিঙে, সেই অদম্য কষ্টবিলাক তেওঁ 100% পাহৰি যায়। Just 1 minute, just 1 second. Okay, okay. Thank you. Sorry, মোৰ লৰাই কিবা ক'ব বিচাৰিছিলে। So am I audible now? আপোনালোকে মোৰ মাতটো শুনি আছেনে? মোৰ লগত আছেনে বাৰু আপোনালোক? Yes, sir. হয় হয় হয়, মই ভাবিছো মই যে নাই কি জানি মই অকলে কৈ আছো তেনেকুৱা লাগি আছে, আচলতে মই আপোনালোকক দেখা নাই যে সেইকাৰণে। Okay, Yes, sir. thank you very much, thank you leaders. So আৰু আমি বেছি সময় নলম, আৰু আমাৰ আজি আকৌ ৰাতি যাত্ৰা আৰম্ভ কৰিব লাগিব আমি, তেনেকৈ আমাৰ যাত্ৰা আছে, কাৰণ সাকসেস ইজ এ জাৰ্নি নট এ ডেষ্টিনেশ্যন। সো এই লাষ্ট স্লাইডটো মই আপোনালোকক দেখাব বিচাৰিছো, ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট।
নেক্সট ইজ চেক্ৰিফাইচ আমি আমাৰ জীৱনত আটাইতকৈ ডাঙৰ বস্তু হৈছে আমি ত্যাগ স্বীকাৰ কৰিবই লাগিব মাই ডিয়াৰ ফ্ৰেণ্ডছ মোৰ জীৱনত আটাইতকৈ বেয়া বস্তু আছিলে টেঙা মই টেঙা খাই বেয়া পোৱা আছিলো টেঙা দিলেই মোৰ পৰিয়ালত কি হৈছিলে এটা আলোড়ন সৃষ্টি হৈছিলে কিন্তু মই যিদিনাৰ পৰাই মই টেঙাটোক কি কৰিছো ভাল পাবলৈ শিকিছো মোৰ জেদটোক মই চেক্ৰিফাইচ কৰিছো আৰু সেইদিনাৰ পৰাই মোৰ পৰিয়ালত এটা আনন্দৰ বিৰিঙতি আহিছে আনন্দৰ এটা ৰেঙনি আহিছে তো মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি যদি সফলতা অৰ্জন কৰিব বিচাৰে আপুনিও কি কৰিব লাগিব কিছুমান বস্তু ত্যাগ স্বীকাৰ কৰিবই লাগিব নেটৱৰ্ক বিজনেছ বহুত ষ্ট্ৰং বিজনেছ ইয়াত ফেইলাৰ হোৱাৰ কোনো কথাই নাই কিন্তু আপুনি যদি চেক্ৰিফাইচ কৰা নাই তেনে ধৰক আপোনাৰ কিবা ইগো থাকিব পাৰে আপুনি হয়তো কাৰোবাৰ লগত কথা পাতোতে আপোনাৰ আশা থাকিব পাৰে আপুনি হয়তো লিখা পঢ়া নাজানে শিক্ষাৰ মানসিকতা নাই আপোনাৰ কিন্তু সেইবিলাক বস্তুক আপুনি কি কৰিব লাগিব চেক্ৰিফাইচ কৰিব লাগিব তেতিয়া আপুনি দেখিব আপোনাৰ সফলতা আহিবই আহিব নেক্সট ইজ ফেইলাৰ আপুনি ফেইল হ'বই ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সাকসেস হ'ব নোৱাৰে আজি মকৰা বিলাকৰ জাল বিলাক আমি ঘৰত যেতিয়া জাল কৰে আমি 6-6বাৰ 7বাৰ 8বাৰ ভাঙি দিয়াৰ পিছতো সি নিজে নিজে আকৌ কি কৰে জালখন পাতি লয় আৰু এইটোকে কোৱা যায় অধ্যৱসায় কনসিস্টেন্টলি তেওঁ লাগি থকা সো আপুনি ফেইলাৰ হ'ব পাৰে নো প্ৰবলেম আপুনি উঠক আকৌ আগবাঢ়ক আপুনি দেখিব আপোনাৰ সফলতা হ'বই হ'ব হাসল vision focus belief definitely you will become success my dear friends so it is very very important thank you very much আজি আপোনালোকক কিছুমান ইনস্পিৰেশনাল কথাই মই আপোনালোকক শেয়াৰ কৰিলো যিয়ে আপোনালোকৰ জীৱনত হয়তো কিছু পৰিমাণে হলো সফলতাৰ ফালে thank you very much thank you all the leaders মোৰ বহুত ভাল লাগে মই ইনস্পিৰেশন বহুত পাওঁ বহুত ব্যক্তিৰ পৰা মই ইনস্পিৰেশন পাওঁ বহুত কিতাপে মই ষ্টাডি কৰো গতিকে আপোনালোকৰ নিজৰ নিজৰ কিতাপবিলাক ৰেগুলাৰ ষ্টাডি কৰক দেখিব আপোনালোকৰ বিজনেছটো অটোমেটিকলি গ্ৰোথ হৈছে কনসিস্টেন্সিৰ ওপৰত কাম কৰক আপোনালোকে ৰেগুলাৰ কৰ্মৰ মানসিকতা লওক আৰু আপোনাৰ যিটো লক্ষ্য সেই লক্ষ্যটোত আপুনি অটল থাকক মাই ডিয়াৰ ফ্ৰেণ্ডছ ইটস আ বিশাল অৰ্গানাইজেশ্যন ৱৰ্ল্ডৰ ভিতৰতে এক অদ্বিতীয় কোম্পানী আমি লগ পাইছো যি অদ্বিতীয় কোম্পানীয়ে আমাৰ জীৱন বনাবলৈ আহিছে আমাৰ জেনাৰেশ্যনক সিকিউৰিটি দিবলৈ আহিছে মাই ডিয়াৰ ফ্ৰেণ্ডছ আজি মই লাকি ভগৱান নকৰক আজিৰ দিনটোত যদি মই মৰি যাওঁ মোৰ ল'ৰা ছোৱালীয়ে সেই ইনকামে পাই থাকিব যিটো মই আজিৰ ডেটত মই পাই আছো মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনিও তেনেকুৱা এটা পজিশ্যনলৈকে আগবাঢ়ক দেখিব অনাগত দিনত আপোনাৰ পৰিয়ালত হাঁহিৰ একদম সুন্দৰ এটা জোৱাৰ উঠি আছে so thank you very much thank you all the leaders আমি একেলগ হৈ আগুৱাই গৈ থাকিম this is the beginning of our business this is the beginning of our training session আপোনালোকে আপোনাৰ এন্টায়াৰ টিমক এই প্ৰগ্ৰামটোলৈকে আমন্ত্ৰণ কৰিব সদায় 8:30 বজাৰ লগে আমি কিবা নহয় কিবা এটা টপিক লৈ আমি কথা পাতো গতিকে আপোনালোকক এটাই কথা কব বিচাৰিছো অহাকাইলৈ হয়তো আমি লগ পাম so till then thank you very much আপোনালোকৰ যদি কিবা মনত ভাল লাগিছে you can share আমাৰ মাজত বহুত এনেকুৱা ব্যক্তি আছে যিয়ে আমাৰ লগত সফলতাৰ দুৱাৰদলিত উপনীত হৈছে তেনেকুৱাজন ব্যক্তিক মই আমন্ত্ৰণ কৰিব বিচাৰিছো our dynamic leader Mr. our bronze line leader Mr. Noor Alam Ahmed welcome sir yes sir Noor Alam sir হয়তো নুৰ আলম ছাৰৰ নেটৱৰ্কৰ কিবা ইছ্যু আছে সো আমাৰ মাজত আৰু এনেকুৱাজন ব্যক্তি আছে কন্টিনিউয়াসলি লাগাতাৰ বিজনেছটো গ্ৰোথ কৰি আছে ৰেকৰ্ড ব্ৰেকিং বিজনেছ কৰিবলৈ গৈ আছে 2024 ৰ হিৰো হিচাপত ওলাই আহিব বিচাৰিছে তেখেতক আমি আমন্ত্ৰণ কৰিব বিচাৰিছো our dynamic leader from Nalbari Mr. Dulal Sharma welcome sir thank you sir thank you বহুত ভাল লাগিল
এই সেশন বিলাক সঁচাকৈ এটা আমেজিং ইনস্পাইৰেশ্যন সেশন বহুতখিনি কথা জানিব পাৰিলো আৰু সবেই আগবাঢ়ি আহক বিজনেছটো সাকসেস হোৱাৰ কাৰণে হাৰ্ড ৱৰ্ক নিশ্চয় কৰিবই লাগিব স্যাক্ৰিফাইস কৰিবই লাগিব তো বহুত বহুত ভাল লাগিল স্যাৰ থ্যাংক ইউ Thank you. So, আপুনি কেনেকৈ ভাবিছে? কেনেকৈ প্লেনিং কৰিছে? হয় স্যাৰ 2024 ত গোল্ড লায়ন ওলোৱাৰ মানে ফুল এটা হেৰি আছে টাৰ্গেট আছে আৰু সেই হিচাপে কাম কৰি যাই আছো তো আপোনাৰ আমি যেহেতু মই এটা গুড মেন্টৰ পাইছো মিস্টাৰ হিৰেন ডেকা স্যাৰ তেখেতে সদায় গাইড কৰি আছে আৰু মোৰ বিশ্বাস আছে আমি আগবাঢ়ি যাম 100%। তো গোল্ড লায়ন এই বছৰতে ওলাম বুলি এটা টাৰ্গেট লৈছো স্যাৰ Thank you. Thank you. Thank you, sir. So, okay, sir. Okay. So, thank you very much. Thank you. So, আমাৰ মাজত আৰু এজন এনেকৈ ব্যক্তি আছে মই তেখেতক আমন্ত্ৰণ কৰিব বিচাৰিছো our genius leader and my most dynamic junior যিয়ে মোতকৈও বেছি এক্সপাৰ্ট মোতকৈও বেছি ইনস্পায়াৰ্ড তেখেতক মই আমন্ত্ৰণ কৰিব বিচাৰিছো তেখেত আন কোনো নহয় our dynamic leader Mr. Amal Deka. Welcome. Thank you, sir. Thank you. Thank you, all participants. Thank you. Really, Lazabab. সঁচাকে বহুত ধুনীয়া হৈছে প্ৰগ্ৰাম কন্টিনিউয়াসলি আমি প্ৰগ্ৰাম কৰি গৈ আছো আমাৰ যিমানখিনি পাৰ্টিসিপেন্টস কন্টিনিউয়াসলি গ্ৰো আপ হৈ আছে বিজনেসটো যিদৰে আমাৰ গ্ৰো আপ হৈ আছে ঠিক তেনেকুৱাকৈ পাৰ্টিসিপেন্টটো আমাৰ গ্ৰো আপ হৈ আছে প্ৰথম আমি 20 টাৰে কৰিছিলো 25 টা 30 টা 37 টা 37 টা অনাগত দিনত ডেফিনেটলি আমি ৰেকৰ্ড ব্ৰেকিং কৰিম অল ওভাৰ ইণ্ডিয়াৰ ভিতৰত হাইয়েস্ট মানুহ আমাৰ লগত থাকিব আৰু সেইটো টাৰ্গেট আমাৰ আছে আৰু এই টাৰ্গেটত যদি আমি সফল হ'বলগীয়া হয় এই পেনেলত থকা প্ৰতিজন ব্যক্তিয়ে সাপোৰ্টিভ মুড ল'ব লাগিব কাৰণ বিজনেসটো আমি নিজৰ কাৰণে কৰি আছো মাই ডিয়াৰ ফ্ৰেণ্ডছ বিজনেসটো কাৰ কাৰণে কৰিছো নিজৰ কাৰণে কৰিছো ইনকাম কাৰ কাৰণে কৰিম নিজৰ কাৰণে কৰিম ইনকাম যেতিয়া বেছি হ'ব ফ্যামিলি আমাৰ ডেভেলপ হ'ব আমাৰ লাইফষ্টাইল চেঞ্জ হ'ব আপোনালোকে বিচাৰে না নাই লাইফষ্টাইলটো চেঞ্জ কৰাটো অফ কোর্স বিচাৰে প্ৰতিজন ব্যক্তিয়ে বিচাৰে সো আজিৰ যিকেইটা টপিক আমি পাইছো সাকসেস হবৰ কাৰণে যিমানখিনি বস্তুৰ প্ৰয়োজন এই গোটেইখিনি বস্তু আজি আমি পাইছো মিস্টাৰ হিৰেন ডেকা স্যাৰে আমাক খুব ধুনীয়াকৈ এইখিনি ইনফৰমেশন দিছে আৰু এই ইনফৰমেশনখিনি লৈ যদি আমি ফিল্ডত যদি প্ৰ্যাকটিক্যাল কৰি যাও ডেফিনেটলি আমি কি কৰিব পাৰিম সাকসেস হ'ব পাৰিম সো মাই ডিয়াৰ ফ্ৰেণ্ডছ আমাৰ ওয়ার্ল্ডত সাকসেসফুল মানুহ বহুত কম সাকসেসফুল মানুহ সঁচাই বহুত কম তাৰ কাৰণ হৈছে এক মাহতে 50% মানুহে বাদ দি দিয়ে মাত্ৰ এক মাহৰ ভিতৰত 50% মানুহে কি কৰি দিয়ে বাদ দি দিয়ে মোৰ যোগেৰে নহব নাই নোৱাৰো লাইক দ্যাট ঠিক 3 মাহ হোৱাৰ লগে লগে এনেদাৰ 30% মানুহ কি হৈ যায় আউট হৈ যায় আৰু এক বছৰৰ ভিতৰত মাই ডিয়াৰ ফ্ৰেণ্ডছ বাকি মানুহ আউট হৈ যায় অনলি 5% মানুহ থাকি যায় যে অনাগত কন্টিনিউয়াসলি তেওঁলোকে এৰি নিদিয়ে লাগি থাকে আৰু তেওঁলোকৰ সাকসেসফুল 100% হৈ যায় যাৰ কাৰণে ওয়ার্ল্ডত অনলি 5% মানুহে সাকসেসফুল হয় যে কন্টিনিউয়াসলি লাগে সাকসেস একেদিনেই নহয় অমিতাভ বচ্চনে হয়তো এটা কথা কয় এটা ভিডিও হয়তো আপোনালোকে শুনিছে कोशिश करने वालों की कभी हार नहीं होती है माय डियर फ्रेंड्स আমি যদি চেষ্টা কৰি থাকো অপ্ৰাণ চেষ্টা কৰি থাকো ডেফিনেটলি আমাৰ সাকসেস হবই হ'ব তাত কোনো ডাউট নাই মাই ডিয়াৰ ফ্ৰেণ্ডছ কোনো ডাউট নাই আজি এটা সৰু এটা খুব সুন্দৰ এটা বস্তু শিকিছিলো সুন্দৰ এটা ভিডিও চাইছিলো সেই ভিডিওটো মই আপোনালোকক ক'ব বিচাৰিছো আপোনালোকেতো আমনি পোৱা নাই আপোনালোকে আমনি পাইছে নাই স্যার নাই স্যার ভাল লাগি আছে স্যার ওকে সুন্দৰ এটা মই ভিডিও চাইছিলো সেই ভিডিওটো অকমান আপোনালোকক আইডিয়া দিব বিচাৰিছো গৌতম বুদ্ধৰ ওচৰত এজন ঋষিয়ে বহি কথা পাতিছিলে গৌতম বুদ্ধক কোৱেশ্চন কৰিছিলে গৌতম বুদ্ধই সেই ঋষিজনক কোৱেশ্চন কৰিছিলে যে এই যে নদীটো পাৰ হৈ গৈছে এই নদীটো যদি পাৰ হ'বলগীয়া হয় এজন ব্যক্তিয়ে তেতিয়ালে কেনেকৈ পাৰ হ'ব তেতিয়া ঋষিজনে কৈছিলে যদি নদীটোৰ পানী বেছি নাই মানুহজনে খুচকাৰি সেইটো পাৰ পাব পাৰে আৰু যদি পানী বেছি আছে তেতিয়ালে মানুহজনে
নাৱৰ যোগেৰে পাৰ হ'ব পাৰে, নহলে তেওঁ সাঁতুৰি পাৰ হ'ব পাৰে। তেতিয়া গৌতম বুদ্ধই কৈছিলে যদিহে মানুহজনে ইচ্ছা নকৰে, যদিহে মানুহজনে ইচ্ছা নকৰে, মানুহজনে এনেকে যদি ভাবি থাকে, কিছুমান এনেকুৱা বহুত মানুহ আছে আমাৰ মাজত যে নদীৰ পাৰটো যদি মোৰ ওচৰত আহি পায়, মইতো কষ্টই কৰিব নালাগে, নদীৰ পাৰটো মোৰ ওচৰত যদি আহি পায়। তো যাৰ কাৰণে আমি মেক্সিমাম সময়ত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো, আমি ঘৰতে বহি থাকো বা আমি এনেকুৱা ধৰণৰ চিন্তা কৰি থাকো যে মই নকৰিলেও যদি মই কৰোৰপতি হৈ যাওঁ, কোৱাইট ইম্পচিবল। গৌতম বুদ্ধই এইটো কথাই কৈছে যে সেইজন ব্যক্তিয়ে যদি নিজৰ ভ্ৰম, যিটো নিজৰ ভ্ৰম আছে আৰু যিটো ইচ্ছা শক্তি আছে, সেই ইচ্ছা শক্তিটোক যদি তেওঁ দমন কৰিব পাৰে, তেওঁ যদি নাইকিয়া কৰিব পাৰে, তেতিয়াহ'লে তেওঁ কি কৰিব পাৰে, সেই কিনাৰেটো অৰ্থাৎ সেই পাৰটো তেওঁ এচিভ কৰিব পাৰে। সো মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৰিয়েলি এই যিটো চিষ্টেম, আমাৰ যিটো চিষ্টেম, এই চিষ্টেমটোত যদি আমি লাগাতাৰ কাম কৰি থাকো, ফলক যদি আমি আশা নকৰো, আমাৰ যদি কষ্টখিনি, আমাৰ যদি হাৰ্ডৱৰ্ক, আমাৰ যদি কৰণীয়খিনি আমি কৰি যাওঁ, গ্যাৰাণ্টেড সাকসেস আমাৰ হবই হ'ব, তাত কোনো ডাউট নাই। একদিন আগ পিছ হ'ব পাৰে, নো ইছ্যু মাই ডিয়াৰ ফ্ৰেণ্ডছ। এনেকুৱা বহুত মানুহ আছে মূৰৰ ঘাম মাটিত পেলাই দিয়ে, তাৰ পিছতো কষ্ট কৰি থাকে। এনেকুৱা বহুত মানুহ আছে জিৰো হৈ যায়। অমিতাভ বচ্চন জিৰো হৈ গৈছিলে, তাৰ পিছতো আজি কিন্তু অল অভাৰ ৱৰ্ল্ডে হয়তো অমিতাভ বচ্চনক জানে মাই ডিয়াৰ ফ্ৰেণ্ডছ। কোন বানেগা কৰোৰপতিৰ যোগেৰে তেওঁ কৰোৰ টকা ইনকাম কৰিছে, আজি কিমান টকা তেওঁৰ আছে কোনো হিচাপ নাই, কিন্তু এটা সময়ত তেওঁ জিৰো হৈ গৈছিলে মাই ডিয়াৰ ফ্ৰেণ্ডছ। সো ৰিয়েলি থেংক ইউ মিষ্টাৰ হীৰেন ডেকা ছাৰ। আমি কণ্টিনিউয়াছলি আমি কৰি যাম, ডেফিনেটলি। কোন আহিব কোন নাহে আমাৰ কোনো মেটাৰ নকৰে, আমাৰ কেৱল এটাই ডিউটি, আমি কাৰোবাক কৈ যাম, ডেফিনেটলি সাকসেস আমাৰ লগত আহিব। সো ৰিয়েলি থেংক ইউ মিষ্টাৰ হীৰেন ডেকা ছাৰ, থেংক ইউ। So thank you very much. Thank you, Tata. আপুনি আমাক সাংঘাতিক ধৰণে এটা সুন্দৰ ষ্টৰীৰ জৰিয়তে আমাক আপ্লুত কৰিলে। So my dear friends, my dear leaders, জীৱনত সফলতা অৰ্জন কৰিব লাগিলে আমি আৰু অহাকালি সাংঘাতিক ধৰণে 8টা টিৰ বিষয়ে আমি শিকিম। শিকিলেই নহ'ব, আমি তাক কমপ্লিটলি এপ্লাই কৰিব লাগিব। আৰু তাৰ ভিতৰত এটা টিৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছো, সেইটো হৈছে ট্ৰাষ্ট, মাই ডিয়াৰ ফ্ৰেণ্ডছ। জীৱনত যদি আপুনি নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত সফলতা অৰ্জন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ প্ৰথম বস্তুটো হৈছে ট্ৰাষ্ট, বিশ্বাস। এই নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত যেতিয়া এজন ব্যক্তিয়ে জড়িত হয়, তেওঁ কোনো কোম্পানীৰ বস্তু চাই, কোনো প্ৰডাক্ট চাই, কোনো মাৰ্কেটিং প্লেন চাই তেওঁ জইনিং নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ। তেওঁ কি চাই জইনিং হয় জানে? আপোনাক চাই, মোক চাই জইনিং। আমি এতিয়া কেতিয়াবা বহুত কথাই শুনো যে ছাৰ মই প্ৰডাক্ট কি বস্তু মই নাজানো, মই কোম্পানী কিমান ডাঙৰ নাজানো, মই আপোনাক যাম, আপুনি কৈছে মই আপোনাৰ লগত জড়িত হৈছো। অন্য নহয় আপোনালোকক তেনেকুৱা ধৰণৰ কথা শুনিছে নাই কেতিয়াবা তেনেকুৱা ধৰণৰ আশা? Yes sir, yes, শুনিছো। হয়নে যে আটাৰ মই বেলেগ কোম্পানী নাজানো, মই তোমাক যাম, ৰাইট? সো আৰু এই বস্তুটোতে কোৱা যায় জানেন, এই বস্তুটোতে কোৱা যায় ট্ৰাষ্ট, মাই ডিয়াৰ ফ্ৰেণ্ডছ। If you are trustworthy, people will join with you. আজি আমি বহুত ব্যক্তি যেতিয়ালৈকে মোৰ ট্ৰাষ্ট হোৱা নাছিল, তেতিয়ালৈকে মই মোৰ ফেমিলিক বিয়া পতা নাছিলো। যেতিয়ালৈকে মোক ট্ৰাষ্ট কৰিব পৰা নাছিলে, তেওঁ মোক একচেপ্ট কৰা নাছিলে। আৰু আজি অন্ধৰ নিচিনাকৈ হয়, তেওঁ যি দিয়ে মই তাকে খাওঁ। 10 minutes। গতিকে আজি তেওঁ মোক যি দিয়ে মই তাকে চাওঁ, ইমান ট্ৰাষ্ট আছে মোৰ। গতিকে এই ট্ৰাষ্টক আপুনি সাংঘাতিক ধৰণে ষ্ট্ৰং কৰিব লাগিব মাই ডিয়াৰ ফ্ৰেণ্ডছ। আজি আমাৰ লগত বহুত ব্যক্তি জড়িত হোৱাৰ কাৰণে হৈছে আমি তেওঁৰ লগত ট্ৰাষ্ট বিল্ড কৰিব পাৰিছো। আৰু এই ট্ৰাষ্টক যিমান আপুনি মজবুত কৰিব, সিমান আপোনাৰ টিম ষ্ট্ৰং হ'ব মাই ডিয়াৰ ফ্ৰেণ্ডছ। আৰু যিমান আপোনাৰ ট্ৰাষ্ট টিম ষ্ট্ৰং হ'ব, সিমান আপোনাৰ বিজনেছ ভলিউম ক্ৰিয়েট হ'ব।
আৰু যিমান বিজনেছ ভলিউম ক্ৰিয়েট হ'ব সিমান আপোনাৰ ইনকাম ষ্ট্ৰং হ'ব আৰু যিমান ইনকাম ষ্ট্ৰং হ'ব সিমান আপোনাৰ সপোনবিলাক বাস্তৱ হ'ব my dear friends. So তাৰ কাৰণে most important thing is trust. এই ট্ৰাষ্টৰ ওপৰত আপুনি কাম কৰক আকৌ নথগিব যিমান পাৰে আপুনি দিবলৈ চেষ্টা কৰক my dear friends. আপুনি যিমান দিব ওপৰলৈ আপোনাক সিমান দিবলৈ ৰেডি আছে এই চেঞ্জ অৰ্গানাইজেশ্যনটো আপুনি এই বস্তুটো সাংঘাতিক ধৰণে বুইল্ড কৰক যে আই এম দ্য মোষ্ট ট্ৰাষ্টেবল পাৰ্চন আই এম দ্য মোষ্ট ট্ৰাষ্টেবল লিডাৰ যদি আপুনি এই ট্ৰাষ্টক আপুনি বুইল্ড কৰিব পাৰিছে definitely you will become successful. So thank you very much. Thank you all the leaders. আপোনালোকৰ যদি কাৰোবাৰ কিবা ফিডবেক আছে কাৰোবাৰ যদি কিবা মনত আশা আছে আমি অহাকাইলৈ নিশ্চয় লগ পাম 8:30 বজাত আৰু সেই সময়লৈকে আমি সাংঘাতিক ধৰণে আমি আগবাঢ়িবই লাগিব আমি কাম কৰি যাবই লাগিব আৰু অনাগত দিনত আমি একোজন জবৰদস্ত লিডাৰ হৈ ওলাই আহিবই লাগিব সো থ্যাংক ইউ অল দ্য লিডাৰ্স চইচ চাই যদি কোনোবাই কিবা ক'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ক'ব পাৰে আদাৰৱাইজ আৰু আমি উইদিন 5 to 10 মিনিটছৰ ভিতৰত আমাৰ প্ৰগ্ৰামটো আমি শেষ কৰিম ওকে সো আমাৰ মাজত এনেকুৱা লিডাৰ্স আছে মই তেখেতক আমন্ত্ৰণ কৰিব বিচাৰিছো তেখেত অনুগ্ৰহ নহয় continuously to receive her luxury car award winner Mr. Sandan Burman. Welcome, sir. Hello. Yes, sir. Hello, sir. Hello. Hello, sir. Dipena to unmute kori dio. Moto net gol ge, sir. Hello, sir. Okay. আচ্ছা unmute কৰিম পাৰে দিলে হয় Hello, good morning. শুনা পাইছে না, sir? audible, sir. Yes, yes, sir. Sir, খুবেই ভাল লাগি আছে আমি উইথ মাই টিম মই আজি এটেন্ড কৰিছো ডিপেনো আছে ডিপেনৰ টিমো এটেন্ড আছে খুবেই ভাল লাগি আছে পাই আছো আৰু সকলোকৈ ডাঙৰ কথা স্যাৰ শুনা পাইছে না স্যাৰ গুড মৰ্নিং শুনা পাইছে না এটেন্ড কৰিছে আৰু সকলোকৈ ডাঙৰ কথা শুনা পাইছে না স্যাৰ ঠিক আছে আমি অন দা ৱে আছো আমাৰ নেটৱৰ্ক প্ৰব্লেম গতিকে স্যাৰ খুবেই ভাল উই আৰ এক্সাইটেড আমি আৰু উইথ টিমৰ লগত জড়িত হ'ম কথা দিছো